কৃষ্ণক ভকতি কৰি মায়ামোহৰ পৰা আঁতৰত থাকে অথবা মায়ামোহত থাকিও যদি কৃষ্ণক ভকতি কৰিবলৈ অৰ্থাৎ ঈশ্বৰক ভকতি কৰিবলৈ নেৰে মানে মায়াবিহীন কৰ্মে লিপ্ত হাতে পৰা কাম মুখে লোৱা নাম কৰ্মই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। আৰু এতিয়া একেবাৰে শেষৰ লক্ষ্যটো কি মানে তৰি বাৰ ফুৰে উপায় ফুৰে উপায় বিচাৰি যিজন ব্যক্তিয়ে নিজেও তৰে আনকো তৰা আনৰ দুখ দুৰ্গতি হলে সহায় সাৰথি কৰে এই তিনিওটা গুণৰ এটাও মোৰ গাত নাৰদ ঐ অকণ মানুহ আৰু এই তিনিওটা গুণ যাৰ আছে তেওঁহে আচলতে নাৰদ যাকে তাকে তুমি ভকত বুলি নকবা ও তিনি বস্ত্ৰ যাকে তাকে তুমি ভকত বুলি নকবা বহু আশা কৰি বহু কষ্ট কৰি পিতৃ মাতৃ এজন ল'ৰাৰ বিয়া পাতি দিয়ে বিয়া পাতি দি কত পিতৃ মাতৃৰ মনে শান্তি নাই তিৰি পাৰে পিতৃ মাতৃ পাহৰীয়া যায় তেনেকুৱা ভকতো আছে আৰু শুনা পুত্ৰক চিনি পাইবা এই বিবাহৰ সম্পত্তির ভাগ বন্ধু চিনি পাইবা বিপদ কাল স্বামী স্ত্রী চিনি পাইবা বৃদ্ধ কাল
উগুল থুগুল মন লৈ অনিসন্ধিৎসু মন লৈ দেৱৰ কিনাৰত পুনৰ বৃন্দাবনৰ মাজলৈ উভতি আহিল আৰু গোপীসকল গোটেই বৃত্তান্তটো বুজাই ক'লে তেতিয়া গোপীসকলে ক'লে হে দেৱৰ্ষি সামান্য পদধূলি পালে যদি প্ৰভু কৃষ্ণৰ বেমাৰ ভাল হৈ যায় তেনেহ'লে আমি এটা কাম কৰোঁ নেকি ও আমাৰ হৰি ধূলা দিলে হৰি ধূলা দিলে ও নাৰদে বোলে মোৰ কোনো কথা বাপ স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিভুৱন ভবিছো বোলেও মোক অকণমান পদধূলি নিদিলে তোমালোকে যদি দিয়া যদি লৈ যা তাৰ পাছত গোপী হবে বস্ত্ৰয়ে ক নিজৰ ভৰি ধূলি দিলে গোপীসকলৰ পদধূলি নাৰদ মুনি এখন বস্ত্ৰত মেৰুৱাই দিলে মৰিবাই লৈ তেখেতে সুন্দৰকৈ মথাৰ ওপৰত তুলি ল'লে ও পদধূলি লৈ মুনি নাৰদৰ আগত প্ৰভু কৃষ্ণ আবিৰ্ভাৱ হৈ গ'ল আৰু হাঁহি হাঁহি নাৰদক চাই ক'লে নাৰদ ভকত বিচাৰি পালানে যোৱাৰ সময় তুমি কিন্তু মোক এবাৰো সোধা নাছিলা যে ভকত মানে কি আৰু এই ত্ৰিভুৱনত ভকত কোন আছে তুমি প্ৰথমতে গৰ্ভতে উফন্দি তোমাৰ পিতৃৰ ব্ৰহ্ম ভকত বুলি ভাবি তুমি ব্ৰহ্মতে গ্ৰহণ কৰিছিলা তেখেতে তোমাক পদধূলি নিদিলে তাৰমানে ব্ৰহ্মাদেৱ ভকত নহয় তাৰ পাছত তুমি মহাদেৱৰ ওচৰলৈ গ'লা মহাদেৱে তোমাক পদধূলি নিদিলে তেখেতো ভকত নহয় তোমাক পদধূলি কোনে দিলে নাৰদ এতিয়া বুজি পালা এই গোপীয়ে হ'ল আচল ভকত মুহুৰম সেইকাৰণে গোপীৰ সংগে সেইকাৰণে য'তেই গোপী ত'তেই কৃষ্ণ আৰু য'তেই কৃষ্ণ ত'তেই গোপী নাৰদ এতিয়া তুমি নিজ কামলৈ উভতি যোৱা শৰতৰ দুভাগৰাতি এই পূৰ্ণিমাৰ নিশা এই গোপীসকলৰ এই ভকতসকলৰ মনৰ বাঞ্ছা মই কেনেকৈ পূৰ্ণ কৰিম জানা গোৰা সন্তুষ্ট কৰিবলৈ অৰ্থাৎ ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ হেতু তেওঁ 15,000জন হৈ গ'ল প্ৰত্যেকৰ লগতে কৃষ্ণ থাকি গ'ল সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।